নমস্কাৰ আছোঁ ৰাজস্থানত সৰিয়হ খেতি দেখি মানে মন আনন্দিত হৈ যায় প্ৰফুল্লিত হৈ যায় মন ইমান ধুনীয়া সৰিয়হ খেতি চাওক যিমান দূৰলৈ মানে চকু গৈছে আৰু সৰিয়হ আৰু মানে সৰু আছে এতিয়া ডাঙৰ হোৱা নাই সৰিয়হখিনি কিন্তু মানে ইমান ধুনীয়া মানে লাগে চাই পেলাই মানে ইমান ধুনীয়া গঠন কলা ৰঙৰ হৈছে সেউজীয়া কলা হৈ আছে আৰু ৰাজস্থানত সৰিয়হ খেতিত বহুত টকা পায় ৰাজস্থানৰ মানে মই যিটো এৰিয়াত আছোঁ এই মানে অঞ্চলটোত কেছ ক্ৰপ মানে সৰিয়হ আৰু মুগৰ দাইলৰ খেতি দুয়োটা খেতিতে মানে খেতিয়কসকলে মানে বহুত টকা পায় আৰু কৰেও বহুত ৰাজস্থানত আচলতে মাটি বহুত খেতিয়কবিলাকৰ 50 বিঘা 100 বিঘা এনেকুৱা মাটি আৰু গোটেইখিনি খেতি ইহঁতে কৰে মানে মেচিনেৰীৰ ওপৰত আমাৰ দৰে মানে চব কাম হাতেদি নকৰে বেছিভাগ কাম হাতেদি নকৰে ইয়াতে মেচিনেদি কৰে চাই লওক এই যিমান শাৰীবিলাক দেখিছে এই শাৰীবিলাক মানে সৰিয়হৰ এতিয়া এইখিনি সৰু আছে বাৰু এতিয়া জাষ্ট গজিছে এইখিনি এনেকৈ মানে চাওক কিমান ধুনীয়াকৈ শাৰী শাৰীকৈ পুতিছে আমাৰ অসমত সৰিয়হ খেতি এনেকৈ শাৰী কোনেও নুপুতে মানে পুতিব পৰা নাযায়ও ইয়াতে 100 বিঘা মাটি আছে যদি 80 বিঘা মাটি আছে যদি 80 বিঘাত তেনেকৈ কৰিছে মানে ইয়াতে ইহঁতৰ আছে চিডাৰেদি মানে লগে লগে সৰিয়হটো মানে নিজে নিজে চিটিয়াও হৈ যায় মানে দিয়া যায় আৰু এনেকৈ ধুনীয়া মানে লাইন হৈ বাতি টানাৰ দৰে হৈ যায় ইয়াতে মানে সুবিধা কি হয় যিহেতু ৰাজস্থানত নেহেৰ আছে পানী দিয়ে মানে সৰিয়হটো ইহঁতে পানী দিয়ে 4-5 বাৰ পানী দিয়ে সৰিয়হত তো পানী মানে এঠাইত পানী এৰি দিলে মানে সেই বাতিটো দি লাহে লাহে পানীটো আগুৱাই আগুৱাই যাই থাকে তো সেইকাৰণে পানী দিবা বহুত সুবিধা হয় তাৰপিছত মানে ঘাঁহ চাহ গজিলে নিকাবৰ কাৰণে ভাল হয় এনেকুৱা সুবিধাৰ কাৰণে ইহঁতে ট্ৰেক্টৰৰ এটা ইমপ্লিমেণ্ট থাকে চিডাৰেদি সৰিয়হখিনি এনেকৈ ছটিয়াই দিয়ে সৰিয়হ বা মুগ বা মাকৈ যিয়ে কৰে গোটেইখিনি ইহঁতে চিডাৰে ইউজ কৰে চিডাৰেদি মানে চিটিয়াই এইবিলাক ডাঙৰ হৈছে কাৰণে ইয়াতে বাতিটো গম পোৱা নাযায় মানে ইয়াতে কিন্তু এইবিলাকো গোটেই ছিংগেল লাইন হোৱাৰ কাৰণে ইহঁতৰ মানে শক্তিটো বেছি সাৰ দিওঁতে ইহঁতৰ সুবিধা হয় পানী দিওঁতে সুবিধা হয় তো গোটেই চাৰিওফালৰ পৰা মানে বহুত সুবিধা হয় আৰু যেতিয়া সৰিয়হবিলাক ইয়াতে উলিয়ায় তেতিয়া আমাৰ অসমৰ দৰে কোবাই সৰিয়হ নুলিয়াই ইয়াতে মানে ইহঁতে সৰিয়হখিনি মানে কাটি এক ঠাইত কৰিব তাৰপিছত থ্ৰেচাৰেদি সৰিয়হৰ মানে সৰিয়হটো বেলেগকৈ ওলাব আৰু সৰিয়হৰ যিটো মানে জাবৰ ৰয় সেইটো বেলেগকৈ ওলাব সেই জাবৰখিনি আকৌ মানে ইটাৰ ভেটাত মানে যায় ইটাৰ ভেটা মানে সেই সৰিয়হৰ জাবৰেদি মানে জ্বলায় তো সেই মানে জাবৰখিনিও পাৰ কেজি 6 টকা 7 টকাকৈ ইয়াতে বিক্ৰী হয় মানে সৰিয়হ খেতিৰ পৰা ভাল এটা ইনকাম ইহঁতে মানে পাবলৈ সক্ষম হয় যিহেতুকে বহুত মাটি সেইবাবে মানে গতিকে আমাৰ ফালেও এনেকৈ সৰিয়হ মানে কৰিব লাগে এনেকুৱা মেচিনাৰীবিলাক আহিব লাগে আৰু অসমৰ মাটি যাতে মানে খালী নৰয় মানে গোটেইবিলাক মাটি আমাৰ যিহেতুকে এতিয়া ধান কৰাৰ পিছত মাটিবিলাক খালী হৈ থাকে সেইকাৰণে মাটিবিলাক খালী কৰি থ'ব নালাগে সৰিয়হ কৰিব পৰা যায় এতিয়া মাকৈ কৰিব পৰা যায় এতিয়া মুগ কৰিব পৰা যায় তো বিভিন্ন খেতি এতিয়াও কৰিব পাৰি মাটিখিনি মানে অসমৰ মাটিবিলাক খালী কৰি থ'ব নালাগে চবেই লগ লাগি খেতি কৰিব লাগে আৰু যিমান পাৰে মানে ভাল মেচিনাৰী ইউজ কৰিব লাগে যাতে কামবিলাক কৰোঁতে উজু হয় আৰু বেছি প্ৰডাকশ্যন লাভ কৰিব পাৰি আজিলৈ মানে ধন্যবাদ